মহানগৰ যান-বাহন আৰক্ষী শাখাৰ সংবাদমেল সম্বোধন কৰে যান-বাহন আৰক্ষীৰ ডিচিপি জয়ন্ত সাৰথী বৰাই যান-জঁটৰ সমস্যা সন্দৰ্ভত সংবাদমেল সম্বোধন কৰে ডিচিপি গৰাকীয়ে মহানগৰীত প্ৰতিদিনেই বৃদ্ধি পাইছে উদণ্ড চালকৰ অতফালি উদণ্ড বাহন চালকৰ বিৰুদ্ধে অধিক কঠোৰ হোৱাৰ সকিনি প্ৰদান কৰিছে ডিচিপি গৰাকীয়ে ইপিনে হুৰাপাই চালকৰ বিৰুদ্ধেও অধিক কঠোৰ হ'ব যান-বাহন আৰক্ষী রং ট্ৰেক ড্ৰাইভিং যেটো মই আপোনালোকক কৈছিলোঁ ৰং ট্ৰেকত ড্ৰাইভিং হয় এতিয়া আপোনালোকৰ যিখন নতুন নতুন ব্ৰিজ হৈছে ব্ৰিজৰ সব ঘপকে গাড়ী এখন ঘূৰাই দিয়ে আমাৰ যিমান লিমিটেড মেন পাৱাৰ আছে সেইখিনি আমি ম্যাক্সিমাম ইউটিলাইজ কৰাইছোঁ কৰাই পেলাই ৰং ট্ৰেক ড্ৰাইভিং ধৰিছোঁ আমি 963 টা এমাহত মে মডিফাইড সাইলেন্স আপোনালোকে জানে আজিকালি বহুত কিছুমান ষ্টান কৰে ইভেন আজিৰ পৰা পৰহি আপোনালোকৰ থ্ৰু দিয়ে মই গম পালোঁ এখন অটোও চলাইছে বেয়াকৈ এই গোটেইখিনি আমি আইনৰ আধীনত আনিছোঁ আমি ধৰিছোঁ ড্ৰাইভিং লাইচেন্স ইজ কৰিছোঁ আৰু এজ পাৰ প্ৰচিডিঅ'ৰ আমি কামত আগবাঢ়িছোঁ ড্ৰাইভিং আমি তেনেকৈ মডিফাইড চাইলেঞ্চাৰ আমি 7খনত ধৰিছোঁ মে' মাহত তাৰপিছত আছে ৰাছ এণ্ড নেগলিজেঞ্চ ড্ৰাইভিং যিটো ৰাছ এণ্ড জোৰত গাড়ী চলায় যোৱা তাৰমানে এপ্ৰিল মাহত আছিল 9টা মে' মাহত কৰিছোঁ 95 নাম্বাৰ্ছ তাৰপিছত ট্ৰিপল ৰাইডিং ধৰক আমাৰ টোটেল হৈছিলে 113টা আছিল যোৱা মাহত এই মাহত হৈছে মানে মে' মাহত হৈছে আপোনাৰ 130টা কৰিছিল মেনুৱেলি চৰি ITMSৰ থ্ৰু দি 130 কিন্তু মেনুৱেলি আমি কৰিছোঁ 34 যে ট্ৰিপল ৰাইডিং ঘূৰি ফুৰে যে 160 কোনটো আপোনাৰ হ'ব 243 মই ডাটাখিনি দি দিম আপোনালোকক এইখিনি আৰু মোবাইল ফোন ইউজিং হুৱাইল ড্ৰাইভিং এপ্ৰিল মাহত হৈছিলে আপোনাৰ 22 মে' মাহত হৈছে 31 আৰু আমাৰ তাত আছে গুৱাহাটীত চাব আমি গুৱাহাটীত কোনো ধৰণৰ আমি মেনুৱেলি ফাইন নকৰোঁ তাৰমানে আগতে ৰচিদ এখনত লিখি দিয়ে 2000 টকা ফাইন পায় এইটো গুৱাহাটীত কমপ্লিটলি বন্ধ লাষ্ট 2 বছৰৰ পৰা কোনো ধৰণৰ মেনুৱেলি ফাইন নাকাটে কিন্তু যদি আপোনালোকৰ থ্ৰুদি কাৰোবাৰ মই আহ্বান এইটোৱে জনাইছোঁ ৰাইজক এৱাৰনেছৰ কাৰণে গুৱাহাটী মহানগৰী আৰক্ষী যান-বাহন আৰক্ষী শাখাই কোনো ধৰণৰ মেনুৱেলি পইচাৰ চালান নিদিয়ে কোনোবা ক'ৰবাত কৰিব পাৰে কোনোবাই যে মেনুৱেলি 2000 টকা চালান এখন দিয়ক কোনো মেনুৱেলি আমাৰ চালান ইছ্যু গুৱাহাটী ট্ৰেফিক পুলিচে নকৰে যি হয় ITMSৰ থ্ৰু বা মোবাইলত লিংক যাব সেই লিংকত পে'মেণ্ট কৰিব লাগে এনেকৈ যেতিয়া চাই টোটেল আমি আৰু এটা কথা কৈ দিওঁ আমি এই যিবিলাক ধৰক মেনুৱেলি ধৰিছোঁ মেনুৱেলি যিখিনি আমি কৰিছোঁ ITMSতো কৰিছে লিংক আহিছে বেলেগ কথা মেনুৱেলি আমি চবতে নন FIR কেছ ছাবমিট কৰিছোঁ এজন মানুহে পইচাটো দিবলৈ ইমানটো টান নালাগিব পাৰে কিন্তু যেতিয়া কোৰ্টত এদিন যাব লাগিব এটা দিন তেওঁৰ ক্ষয় হ'ব এটা দিন তেওঁ আহিব লাগিব তেতিয়াহ'লে তেওঁ বেছি গাত লাগিব আমি ভাবোঁ সেইটো মনিটাৰীটো নাহিলে তেওঁ যদি এটা ফিল কৰে যে মই এইটো ভুল কৰাৰ কাৰণে মই আমুকত যাব লগা হৈছে তেতিয়াহ'লে মানুহজনৰ কনচাৰ্ণ হ'ব চ' মে' মাহত আমি টোটেল 1107 নন FIR কেছ অনাৰেবল কোৰ্টত ছাবমিট কৰিছোঁ আৰু যোৱা এপ্ৰিল মাহত আছিল 123 এগেইনষ্ট মে' মাহত আমি কৰিছোঁ 1107 চ' এইখিনি মানুহ কোৰ্টত যাব লাগিব কোৰ্টত গৈ তেওঁলোকে চালানটো পে'মেণ্ট কৰিব লাগিব এমাউণ্টটো সেইখিনিয়ে মোৰ বেছিক কথা আছিল আজি যে আপোনালোকৰ আকৌ এবাৰ মই আহ্বান জনাইছোঁ সকলোৰ কাৰণে জীৱনটো বহুত তাৰমানে মৰমৰ হওক কাৰণ সেইটো কাৰণে যাতে আমাৰ যিখিনি ৰুলছ এণ্ড ৰেগুলেশ্যন আছে ট্ৰেফিকৰ MV এক্টৰ সেই গোটেইখিনিয়ে যাতে মানুহখিনিয়ে ফ'ল' কৰে থেংক ইউ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ